নমস্কাৰ, আপোনালোক সকলোলৈকে ৰাজেনিষ্টৰ তৰফৰ পৰা আগতীয়াকৈ দুৰ্গা পূজাৰ শুভকামনা জ্ঞাপন কৰিছোঁ। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ খুব কম দামত পোৱা কটনৰ যোৰা। আপোনালোকে ভিডিঅ'টো চাই যাব। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। আপোনালোক সকলোৱে বিচাৰি আছিলে খুব কম দামতে পোৱা যোৰা। মই আজি কম দামৰ যোৰাটোৰ কালেকশ্যন লৈ আহিছোঁ। আপোনালোকে যদি ভাল পায় স্ক্ৰীনশ্বটটো ৰাখি ল'ব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব। মই আপোনালোকক এযোৰ খুলি দেখাই দিছোঁ। আপোনালোকে যদি ভাল পায় স্ক্ৰীনশ্বটটো ৰাখি ল'ব। মাত্ৰ 200 টকাতে আপোনালোকে কটনৰ যোৰা দুৰ্গা পূজা অফাৰ উপলক্ষে আপোনালোকে মাত্ৰ 200 টকাতে কটনৰ যোৰা এতিয়া লাভ কৰিব। 200 টকাতে আপোনালোকে বৰদলনি ৰাজেনিষ্ট্ৰত কটনৰ যোৰা এতিয়া অফাৰত পাই যাব। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি যাবলৈ নাপাহৰিব। মই আপোনালোকক মেখেলাখন খুলি দেখালোঁ, চাদৰখন এতিয়া আপোনালোকক খুলি দেখাই দিছোঁ। বহুতেই ধুনীয়া লাগিছে, মাত্ৰ 200 টকাতে। মনত ৰাখিব, দুৰ্গা পূজা অফাৰ উপলক্ষেহে আপোনালোকে এযোৰ কাপোৰ 200 টকাত পাব। মই আপোনালোকক স্ক্ৰীনশ্বটটো ল'ব পৰাকৈ দেখাই দিছোঁ। যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো ৰাখি ল'ব। দীঘল বহল আপোনালোকে সকলো ফালৰে পৰা সমান পাব। মাত্ৰ 200 টকাতে আপোনালোকে কটনৰ যোৰা পাই যাব। আপোনালোকক মই দেখাই গৈছোঁ, আপোনালোকে ভাল লাগিলে স্ক্ৰীনশ্বটটো ৰাখি ল'ব। আৰু যদি অনলাইন কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে অনলাইনো ল'ব পাৰিব। অনলাইনৰ চাৰ্জটো আপোনালোকে দিব লাগিব। মই আপোনালোকক প্ৰত্যেকযোৰ যোৰা খুলি নেদেখাওঁ, মই এযোৰ খুলি দেখাই দিছোঁ। আপোনালোকে যদি ভাল পায় স্ক্ৰীনশ্বটটো ৰাখি ল'ব। মই আপোনালোকক দেখাই গৈছোঁ প্ৰত্যেকযোৰ যোৰা। মাত্ৰ 200 টকাতে আপোনালোকে এতিয়া কটনৰ যোৰা বৰদলনি ৰাজেনিষ্ট্ৰত পাব। ৰাজেনিষ্ট্ৰখন জান নামেৰে খ্যাত। জান বুলি ক'লে আপোনালোকক সকলোৱে জানৰ দোকান কোনখন দেখাই দিবলৈ ক'লে আপোনালোকক দেখাই দিব। এইযোৰ আপোনালোকে চাই ল'ব। মাত্ৰ 200 টকাতে আপোনালোকে কটনৰ যোৰা পাই যাব। সকলোৱে মোক কৈ আছিলে কটনৰ যোৰাৰ কালেকশ্যন আনিবলৈ খুব কম দামৰ। মই আজি আপোনালোকৰ মাজলৈ কটনৰ যোৰা লৈ আহিছোঁ, মাত্ৰ 200 টকাতে পোৱা। বাম্পাৰ অফাৰ পূজাৰ কাৰণে আপোনালোকে চাই লওক। মাত্ৰ 200 টকাতে কটনৰ যোৰা পাই যাব বৰদলনি ৰাজেনিষ্ট্ৰত। আপোনালোকে ৰাজেন বুলি কোৱাতকৈ জান বুলি ক'ব। জান বুলি ক'লে আপোনাৰ যিকোনো মানুহে আপোনাক জানৰ দোকান কোনখন বুলি ক'লে দেখাই দিব। চাই যাওক, মই আপোনালোকক দেখাই গৈছোঁ। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি ল'ব। অনলাইন, অফলাইন আপোনালোকে সকলোতে ল'ব পাৰিব। অনলাইন ল'লে আপোনালোকে ডেলিভাৰী চাৰ্জটো দিব লাগিব। এইযোৰত চাই লওক, নতুন নতুন কালেকশ্যন আহিছে। মাত্ৰ 200 টকাতে আপোনালোকে পোৱা কটনৰ যোৰা। সকলোৱে মোক সুধি আছিলে কটনৰ যোৰা কেতিয়া আহিব। আজি আপোনালোকৰ কটনৰ যোৰা আহি পাই গ'লহি। মই আপোনালোকক দেখাই দিলোঁ। ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে পোৱাত সুবিধা হয়। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। সেইটো চাই যাওক। যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি ল'ব। মাত্ৰ 200 টকাতে আপোনালোকে পূজাৰ কাৰণে বাম্পাৰ অফাৰ হিচাপে পাই যাব কটনৰ যোৰা। মাত্ৰ 200 টকাত। যিসকল লোকে আহি কটনৰ যোৰা 200 টকীয়া কম দামত পোৱা যোৰাবোৰ নোপোৱাকৈ গৈছিলে তেওঁলোকৰ সুবিধাৰ কাৰণে মই আজি ভিডিঅ'টো বনাই দিছোঁ। আপোনালোকে যিমান পাৰে সোনকালে আহিব। যিহেতু আজি কালেকশ্যন আহিছে, কাইলৈ আপোনালোকৰ এইটো কালেকশ্যন খতম হৈ যাব। আৰু আহিলে আপোনালোকৰ 650 টকাত পোৱা মিক্স পাটৰ যোৰাটো। মিক্স পাটৰ যোৰাটো ইতিমধ্যে শেষ হৈ গৈছিলে। এইটো আপোনালোকৰ এতিয়া নতুনকৈ আহি পালেহি মিক্স পাটৰ যোৰাটো। মই আপোনালোকক এযোৰ খুলি দেখাই দিছোঁ। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি ল'ব আৰু মোলৈ হোৱাটছএপত বা স্ক্ৰীনত দিয়াত নম্বৰত আপোনালোকে কল কৰিব। এইযোৰ আপোনাৰ 650ত পোৱা মিক্স পাটৰ যোৰাযোৰ। আৰু ইয়াৰ লগত আপোনালোকৰ এটা হেণ্ডবেগ ফ্ৰী আছিলে। আপোনালোকে ভয় কৰিব নালাগে, এইটো নতুন কালেকশ্যন আহিছে যদিও আপোনালোকে
হেণ্ডবেগটো ইয়াত উপহাৰ হিচাপে পাই যাব। মই আপোনাক এতিয়া হেণ্ডবেগটো দেখাই নিদিওঁ, আপোনালোকে 650 টকা যোৰাযোৰ ল'লে আপোনালোকে এটা হেণ্ডবেগ লগত ফ্ৰী পাব উপহাৰ হিচাপে। দুৰ্গা পূজাৰ অফাৰ উপলক্ষেহে আপোনালোকে হেণ্ডবেগটো পাব, কিন্তু দুৰ্গা পূজাৰ পাছত আপোনালোকে এই উপহাৰটো নাপাব। এইটো মই আপোনালোকক খুলি দেখাই দিছোঁ চাদৰখন। এইটো ফিক্স পাৰি হ'ব আপোনালোকৰ। পাৰিটোৰ কাৰণে আপোনালোকে আকৌ এক্সট্ৰাকৈ পইচা খৰচ কৰিব নালাগে। এইটো মাত্ৰ 650 টকাতে পোৱা ফিক্স পাৰি যোৰা। এইটো আপোনালোকে চাই লওক, ভাল লাগিলে স্ক্ৰীনশ্বটটো ৰাখি ল'ব। আৰু আপোনালোকে যিটো উপহাৰ ইয়াত পাব হেণ্ডবেগ, সেইটো এতিয়া আপোনালোকে নতুন কালেকশ্যনখিনিতো উপহাৰটো পাই যাব। কিন্তু মনত ৰাখিব, আপোনালোকে দুৰ্গা পূজালৈকেহে আপোনালোকে উপহাৰটো পাব। দুৰ্গা পূজাৰ পাছত আপোনালোকে উপহাৰটো নাপাব। এইটো আপোনালোকে মই উলিয়াই প্ৰত্যেকযোৰ যোৰা খুলি নেদেখাওঁ, আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি ল'ব। মই আপোনালোকৰ স্ক্ৰীনশ্বটটো ল'ব পৰাকৈ দেখাই দিছোঁ। এইটো স্ক্ৰীনশ্বটটো ৰাখি ল'ব যদি ভাল লাগে। মাত্ৰ 650 টকাতে আপোনালোকে মিক্স পাটৰ যোৰা, ফিক্স পাৰি যোৰা পাই যাব বৰলনি ৰাজেন ষ্ট'ৰত। ৰাজেন ষ্ট'ৰখন আছে আপোনালোকৰ বৰলনি চাৰিআলিৰ ফালৰ পৰা আহোঁতে বাওঁ ছাইডে, আৰু ঘিলামাৰ ছাইডৰ পৰা আহোঁতে আপোনালোকে সোঁ ছাইডে পাব বৰলনি জানৰ দোকানখন। বৰলনি জানৰ দোকান আপোনাৰ ৰাজেন ষ্ট'ৰ বুলি কোৱাতকৈ জান বুলি ক'লে আপোনালোকক সকলোৱে দেখাই দিব। এইটো চাই লওক, যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি ল'ব। আৰু মোলৈ হোৱাটছআপত দিয়া নম্বৰত আপোনালোকে কল কৰিব, অথবা আপোনালোকে স্ক্ৰীনশ্বটটো দি দিব। মই আপোনালোকক অনলাইন অফলাইন সকলোতে পঠাই দিব। অনলাইন ল'লে আপোনালোকে অনলাইন চাৰ্জটো দিব লাগিব। অনলাইন হ'লে আপোনালোকে পে'মেণ্ট অনলাইন কৰিব লাগিব, কেছ ডেলিভাৰী আপোনালোকৰ নহ'ব। অফলাইন ল'লে আপোনালোকে কেছ ডেলিভাৰীও দিব পাৰিব। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো টিপি যাব, তেতিয়াহে মোৰ আহিব লগা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। ধন্যবাদ।